সকলোকে শুভ সন্ধিয়া জনাই আজি 23 ফেব্ৰুৱাৰী সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে বিয়া প্ৰসংগটো হয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চিৰিয়াছকৈ এইখিনি কথা মন্তব্য কৰিছে। কিয় কৰিছে আপোনালোকে যিহেতু জানে, এতিয়া অবৈধভাৱে যি এখন মিয়া আগ্ৰাসন হৈছে, তো তেওঁলোকৰ যদি সন্তান চায় বা তেওঁলোকৰ যিদৰে তেওঁলোকে সেইখিনি এইবিলাক প্ৰজনন হৈছে এইখিনি ক্ষেত্ৰত, তো এতিয়া অসমীয়া যুৱক যুৱতীক সঠিক সময়ত সন্তান জন্ম দিবৰ বাবে তেনেদৰে কৈছে যে বিয়া পাতিবলৈ আহ্বান। তো 30তকৈ বহুত বেছি পাৰ হ'ব নালাগে। ইয়াৰ আগতে তেওঁলোকে সেইখিনি বিবাদ পাশত আবদ্ধ হওক আৰু যি তেওঁলোকে এইখিনি চিন্তা কৰে যে কি কৰিম কি নকৰিম, কি কৰি সন্তানক তেনেদৰে ডাঙৰ দীঘল কৰিম, এইখিনি ক্ষেত্ৰত আমি পদক্ষেপ লৈ আছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছৰ কথা কংগ্ৰেছে চিন্তা কৰক। তো ভূপেন বৰা ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে যে কংগ্ৰেছে তেওঁলোকৰ নিজৰ কথা নিজে চিন্তা কৰক, বাকী বেলেগৰ কথাখিনি চিন্তা কৰাৰ ইমান এটা প্ৰয়োজন নাই বুলি তেনেদৰে ভূপেন বৰা ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰখাইছে। তো যিহেতু এতিয়া কংগ্ৰেছ ত্যাগ কৰিলে, তেওঁ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিলে। বিজেপিত যোগ দিয়াৰ পাছতে তেনেদৰে সেইখিনি কংগ্ৰেছৰ যি কেনে তেওঁলোকৰ সেইখিনি নীতি আদৰ্শ আছিলে, কাৰ্য আছিলে, এইখিনিক লৈ তেওঁ সেইখিনি বিভিন্ন মন্তব্য আগবঢ়াইছে আৰু আগন্তুক সময়ত যদি দলে তেওঁক সেইখিনিৰ ওপৰত তেনেদৰে মন্তব্য কৰিব দিয়ে, তেনেহ'লে ক'ৰবাত সুবিধা দিয়ে নিশ্চয় কোৱাৰ কথাও সেইখিনি ভূপেন বৰা ডাঙৰীয়াই তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে 3টাতকৈ অধিক সন্তান থকা লোকে নাপাব চৰকাৰী সুবিধা। তো মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাই দিছে, চৰকাৰী সুবিধা বুলি ক'লে তেনেদৰে আঁচনি বুজায় বা চৰকাৰী ফালৰ পৰা যি সা সুবিধা আহে সেইখিনি ক্ষেত্ৰত বুজায়। তো এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি স্পষ্টকৈ জনাইছে যে যদি কাৰোবাৰ 3টাতকৈ অধিক সন্তান থাকে তেনেহ'লে তেওঁলোকে নাপাব চৰকাৰী কোনো ধৰণৰ সুবিধা বুলি এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে আজি উকলি যাব অখিল গগৈ ডাঙৰীয়া যি ডেডলাইন, তেওঁলোকে আগন্তুক 26ৰ নিৰ্বাচনত তেওঁলোকৰ কংগ্ৰেছৰ সৈতে যি মিত্ৰতাৰ ক্ষেত্ৰত তেওঁ প্ৰসংগ কৰিছিলে আৰু এইখিনি ক্ষেত্ৰত আজি তাৰিখটো বান্ধি দিছিলে যে আজিৰ ভিতৰত তেওঁলোকে সেইখিনি জনাব লাগে, মিত্ৰতা কৰিব নকৰিব কি হ'ব। যিহেতু আগন্তুক 26ৰ নিৰ্বাচনলৈ বহুত এটা বেছি দিন নাই, কাৰণ কেলৈ এনেদৰে যদি পিছ হুহুকা দি থাকে, তাৰিখৰ পাছত তাৰিখ দি থাকে, তেনেহ'লে মিত্ৰতাৰ ক্ষেত্ৰত কেনেদৰে কি কাক বিশ্বাস কৰিব পাৰি, এইখিনি ক্ষেত্ৰত তেওঁ কৈছে। আৰু যিহেতু নিৰ্বাচনী প্ৰচাৰ কৰিব লাগে, নিৰ্বাচনৰ বাবে কুচকাৱাজ চলাব লাগে, কাৰণ কেলৈ এনেদৰে যদি আমি মিত্ৰতাৰ ক্ষেত্ৰতে লাগিয়ে থাকোঁ তেনেহ'লে আগন্তুক বিজেপিক পৰাস্ত কৰাটো কেনেহ'লে সম্ভৱ নহ'ব। তো আজি দেখা গৈছে, আজি অখিল গগৈ ডাঙৰীয়াই যি তেনেদৰে ডেডলাইন দি গৈছিলে, আজি হৈছে শেষ আৰু আজি উকলি যাব ডেডলাইন। নেক্সটটো খবৰ হৈছে শিৱসাগৰ আৰক্ষী বৃহৎ অভিযান। তো হয়, শিৱসাগৰ আৰক্ষী বৃহৎ অভিযান, চোৰক ধৰা হ'ল। চোৰে বিভিন্ন ঠাইত লুটপাট কৰিছিলে, কাঁহৰ বাচন বৰ্তন, মন্দিৰৰ ইটো সিটো। তো তেনেদৰে আজি তেনেদৰে শিৱসাগৰ আৰক্ষীয়ে তো তেনেদৰে তেওঁলোকক সেইখিনি ধৰা দেখা গ'ল যে তেওঁলোকে সেই যি চুৰ কৰিছিলে, চুৰ কৰা সামগ্ৰীও তেনেদৰে উদ্ধাৰ হৈছে। তো হয়, শিৱসাগৰ আৰক্ষীৰ বৃহৎ অভিযান, সেইখিনি চুৰ ধৰা যি তেওঁলোকে সেইখিনি চুৰ কৰিছিলে সকলোখিনি তেনেদৰে সামগ্ৰী উদ্ধাৰ কৰা হৈছে। নেক্সট খবৰ হৈছে অখিল গগৈৰ বিৰুদ্ধে সৰব কংগ্ৰেছী বিধায়ক কে ৰছিদ আলম। তো অখিল গগৈ ডাঙৰীয়াই মিয়াৰ সৈতে তেনেদৰে মিতিয়ালি কৰি তেওঁলোকে কংগ্ৰেছীক এই যি মিত্ৰতা প্ৰসংগ আনি পৰিছে, তো এইখিনি ক্ষেত্ৰত জনাইছে আৰু যি অখিল গগৈ ডাঙৰীয়াই যেনেদৰে এইখিনি তেওঁলোকে সেইখিনি কামবিলাক কৰিছে। তো এতিয়া ৰছিদ আলম ডাঙৰীয়াই কে ৰছিদ আলম ডাঙৰীয়াই তেনেদৰে তেওঁলোকক সেইখিনি কি কৰিছে, অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে সৰব হৈছে। নেক্সট খবৰ হৈছে দিল্লীৰ ইন্দিৰা ভৱনত আজি কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক হৈ যায় আৰু এইখিনি ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়া তাত উপস্থিত থাকে আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেনেদৰে উপস্থিত থাকে তাতে। এতিয়া দিল্লী আজি যি ইন্দিৰা ভৱনত কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক সম্পন্ন হয়। এতিয়া কথাটো হ'ল কি, আগন্তুক যি 26ৰ নিৰ্বাচন আহিছে, নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁলোকৰ সেইখিনি মিত্ৰতাক লৈ কাৰ সৈতে কিমান চিট আসন ভাগ বতৰাক লৈ এইখিনি ক্ষেত্ৰত আলোচনা হ'ল আৰু আগন্তুক সময়ত 2-এদিনৰ ভিতৰত তেওঁলোকৰ এই যি মিত্ৰতা সেইখিনি ক্ষেত্ৰত গম পোৱা যাব যে কাক কিমান কেনেদৰে চিট দিব বা কি হ'ব নহ'ব। তো দেখা যাব আজিৰ এইখিনি তেওঁলোকৰ স্ক্ৰিনিং কমিটিৰ বৈঠক সম্পূৰ্ণ হোৱা দেখা যায়। নেক্সট খবৰ হৈছে ছেমিকণ্ডাক্টৰ প্ৰকল্পতকৈ অসমৰ ডাঙৰ প্ৰকল্প নিৰ্মাণ হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এতিয়া অসমত যি ছেমিকণ্ডাক্টৰ প্ৰকল্প, তো তাতকৈও অসমত ডাঙৰ প্ৰকল্প নিৰ্মাণ হ'ব। তো আগন্তুক সময়ত এইখিনি ক্ষেত্ৰত ভবা হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু আমি এইখিনি কাম কৰি যাবলৈ আগ্ৰহী আৰু কৰি যামেই বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে।
তো হয় ছেমি কণ্ডাক্টৰ প্ৰকল্পতকৈ অসমত ডাঙৰ প্ৰকল্প নিৰ্মাণ হ'ব। নেক্সটটো ক'ব হৈছে মাজুলী চেলেক দলঙত মেলিছে চিৰাল ফাট। তো এতিয়া স্থানীয় ৰাইজে যি দেখুৱাইছে এইখিনিত যে তেওঁলোকে সেইখিনি নতুনকৈ নৱনিৰ্মিত যি মাজুলী চেলেক দলঙত মেলিছে চিৰাল ফাট, সেইখিনিক তেওঁলোকে দেখুৱাইছে যে কেনেকুৱা ধৰণৰ কি অৱস্থা হৈছে, কিদৰে ফাট মেলিছে ইমান নতুন এখন দলং। নেক্সটটো খবৰ হৈছে আমাক এৰি দিলে কংগ্ৰেছ জিকিব জানো। তো অখিল গগৈ ডাঙৰীয়াই জনাইছে যি মিত্ৰতা প্ৰসংগত কিছুমান খবৰ ওলাই আছে যে অখিল গগৈ ডাঙৰীয়া আজি ৰাইজৰ দলক এৰি যাব, কংগ্ৰেছে এৰি পিনি তেনেদৰে খেলিব, বাকী দলসমূহৰ সৈতে মিত্ৰতা হ'ব। এনেকুৱা প্ৰসংগত যেতিয়া নেকি উল্লেখ কৰিছে অখিল গগৈ ডাঙৰীয়াই কৈছে যে আমাক এৰি দিলে কংগ্ৰেছ জিকিব জানো। তো এনেদৰে মিত্ৰতা হ'লে কিন্তু আমি যিদৰে ভাবিছোঁ যে তেওঁলোকৰ সেইখিনি কোনো ধৰণৰ লাভ নহ'ব, যিহেতু আমি বিজেপিক পৰাস্ত কৰাৰ কথা চিন্তা কৰি আছোঁ আৰু তাত কোনো ধৰণৰ তেওঁলোকে লাভ নাপাব। নেক্সটটো ক'ব হৈছে কাৰ্বি আংলঙৰ 2খন আসন এৰি দিব কংগ্ৰেছে। তেতিয়া কংগ্ৰেছৰ যিসমূহ ভিতৰৰ কথা এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগৰ পৰাই এইখিনি আমি গম পাই থাকোঁ বুলি জনাইছে। তেওঁলোকৰ মানুহে তেনেদৰে কয় বুলি এইখিনি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু এতিয়া দেখা গ'ল যে কাৰ্বি আংলঙত 2খন আসন এৰি দিব বুলি কংগ্ৰেছে এইখিনি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সটটো খবৰ হৈছে অখিল গগৈক বাদ দি মিত্ৰতা প্ৰায় সম্পূৰ্ণ হৈছে কংগ্ৰেছৰ। তো এতিয়া আমি এইখিনি ক্ষেত্ৰত শুনি আছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে যে অখিল গগৈক বাদ দি মিত্ৰতা প্ৰায় সম্পূৰ্ণ হৈছে কংগ্ৰেছৰ। তেতিয়া আগন্তুক সময়ত দেখা যাব, যিহেতু আজি দিল্লী ইন্দিৰা ভৱন সেইখিনি কংগ্ৰেছৰ যি স্ক্ৰিনিং কমিটিৰ বৈঠক আছিলে, বৈঠকৰ অন্তত কেনেদৰে কি সিদ্ধান্ত হ'ল 2 দিনৰ ভিতৰতে এইখিনি প্ৰকাশ পাব। হয়তো গধূলিলৈ ৰাতিলৈ এইখিনি ক্ষেত্ৰত কি হয় কি নহয় এইখিনি তেওঁলোকক সেইখিনি জনাব। কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অখিল গগৈক বাদ দি প্ৰায় মিত্ৰতা সম্পূৰ্ণ হৈছে কংগ্ৰেছৰ, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে দিল্লীৰ ইন্দিৰা ভৱনত কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক সম্পূৰ্ণ হৈ গৈছে আৰু প্ৰায় এই যি বৈঠক হ'ল, বৈঠকত তেওঁলোকৰ সেইখিনি মিত্ৰতাৰ ক্ষেত্ৰতে সকলোখিনি তেনেদৰে হৈছে আৰু মিত্ৰতা হ'ব নহ'ব এইখিনিক লৈ সকলোখিনি হৈ আছে। আৰু এইখিনি ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য আগবঢ়াইছে আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই তেনেদৰে মন্তব্য আগবঢ়াইছে। নেক্সটটো খবৰ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ব্যক্তিগত ৰেল ষ্টেচন মুকলি। তো হয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ব্যক্তিগত ৰেল ষ্টেচন মুকলি কৰা হ'ল আজি। নেক্সটটো খবৰ হৈছে টিংখাং ব্লক কংগ্ৰেছ সাধাৰণ সম্পাদক টিংখাঙৰ ব্লক কংগ্ৰেছ সাধাৰণ সম্পাদক দীপাংকৰ বাইদিহিঙীয়াৰ পদত্যাগ। তো কংগ্ৰেছ দল তেনেদৰে ত্যাগ কৰিছে আৰু বিভিন্নজনে তেনেদৰে বিভিন্ন সময়ত কোনোবাই যদি বিজেপি দল ত্যাগ কৰিছে, কোনোবাই আকৌ কংগ্ৰেছ দল তেনেদৰে ত্যাগ কৰা দেখা গৈছে। তো আজি টিংখাং ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক দীপক বাইদিহিঙীয়াৰ পদত্যাগ। নেক্সটটো খবৰ হৈছে ৰাইজৰ দলৰ লগত আলোচনা চলি আছে, এতিয়ালৈ কোনো সিদ্ধান্ত লোৱা নাই। তো দেৱব্ৰত শইকীয়া ডাঙৰীয়াই তেনেদৰে জনাইছে যি দিল্লী ইন্দিৰা ভৱনত কংগ্ৰেছৰ যি স্ক্ৰিনিং বৈঠক আছিল তাৰ পাছতে এইখিনি তেনেদৰে মন্তব্য ৰাখিছে। তেওঁ কৈছে যে ৰাইজৰ দলৰ লগত আলোচনা চলি আছে আৰু আগন্তুক যি 26 নিৰ্বাচন এইখিনিক তেনেদৰে চলি থকা হৈছে আৰু এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱাই নাই। এই যি মিত্ৰতা ক্ষেত্ৰত কোনে কিমান পাব, কি হ'ব, কেনেকুৱা ধৰণৰ হ'ব, এইখিনি সিদ্ধান্ত লোৱা নাই, আলোচনা চলি আছে বুলি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে পৰম্পৰাগত নৃত্যৰে কলগছিয়াত অখিল গগৈক আদৰণি। যিহেতু আগন্তুক 26 নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাকক্ষণত নিজৰ দলৰ হৈ নিজে সাংগঠনিক ভেটি সবল কৰিবৰ বাবে নিজ দলৰ হৈ নিজে সেইখিনি প্ৰচাৰ চলাই আছে প্ৰত্যেকটো দলে, প্ৰত্যেকটো দলৰ কৰ্মীসকলে। আৰু আজি দেখা গ'ল যে পৰম্পৰাগত নৃত্যৰে কলগছিয়াত অখিল গগৈ ডাঙৰীয়াক আদৰণি জনোৱা তেনেদৰে দেখা গ'ল। আগন্তুক 26 নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন আছে, চ' সেইবাবে এতিয়া এইখিনি দেখা গৈছে কেনেদৰে সেইখিনি তেওঁলোকে নিজৰ সমষ্টিবিলাকত নিজৰ প্ৰাৰ্থীবিলাক কেনেদৰে সবল কৰিব পাৰি। তো আজি 23 ফেব্ৰুৱাৰীৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তো আজিলৈ ইমানেই, কাইলৈ ৰাতিপুৱা ভিডিঅ'টোৰ সৈতে লগ পোৱাৰ আশাৰে। তো বাই বাই, আকৌ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।